আমি যি ভয় কৰিছিলো সেয়াই হল। নাৰদৰ উচুতনি আমাৰে মোহিনী ৰূপ দৰ্শন কৰিবলৈ মহাদেৱ আহিব লাগিছিল। যেনে তেনে বুজাই শান্ত কৰিব পাৰিলে হল, নহলে এক প্ৰচণ্ড বিপৰ্যয়ৰ ধুমুহাৰে ধৰিত্ৰীৰ বুকুত তুলফাৰ লগাব। নারায়ণ, আমার প্রণিপাত গ্রহণ কর। ভোলানাথ, হঠাৎ কৈলাস এৰি আমাৰ স্থানলৈ অহা কাৰণ কি? হে অন্তৰ্যামী জগতৰ পিতা, আপুনি কপট ঐক্যভাৱ প্ৰকাশ নকৰি আমাৰ আগমনৰ উদ্দেশ্য আপোনাৰ অবিদিত নহয়। আপুনি যি অপূৰ্ব নাৰী মূৰ্তি ধাৰণ কৰি অসুৰক অমৃত প্ৰাণৰ পৰা বঞ্চিত কৰালে, সেই অপূৰ্ব নাৰী মূৰ্তি দৰ্শনৰ বাবে আপোনাৰ কাষলৈ আহিছো প্ৰভু। আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰা। সেই কাৰ্যৰ পৰা বিৰত থকাই ভাল মহাদেৱ। আমাৰে নাৰীৰ মূৰ্তি, আমাৰে মায়াৰ শক্তি। সেই শক্তিয়ে তোমাক বিচলিত কৰিলে জগতবাসী আগত হাঁহিয়ত পাত্ৰ হবা। নারায়ণ, মই মদনক ভস্ম কৰিছো। এই ত্ৰিজগতত এনে কোনো শক্তি নাই এই ৰুদ্ৰক মায়াৰ পাশত আবদ্ধ কৰিব পাৰে। খন্তেক অপেক্ষা কৰা ভোলানাথ। দেখা দেখা সর্ব আরে নাচে ভোলা মোহিনী রূপক দেখিয়া। 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 মোহিনী রূপক দেখি মহাদেবে ব্রহ্ম জ্ঞান লাভ করিলা।
यारे प्रवेश सभा माजे चंदबे ब्राह्मण यारे प्रवेश सभा माजे चंदबे দেখিছানে বাৰু কি কাণ্ডখন গল গল খাণ্ডৰ সপুৰা বালি তল গল অলপতে সন্তুষ্ট হোৱা দেৱতা বুলি পূজা এভাগে কৰি এই চন্দ্ৰবেগ ব্ৰাহ্মণে যেনে তেনে ভানমূৰ্তি মুকলাই আছিলো এতিয়া তাৰো বিকাশন ভাগিল এতিয়ানো প্ৰভুৱে লাজ মান সকলোবোৰ এৰি সুন্দৰী পিছে পিছে ঘূৰি ফুৰিব লাগে নি ডিঙিত সৰ্পমালা নাই হাতত ত্ৰিশূল ডম্বৰো নাই নাই গাত পাগল চালো নাই তেনে দিগম্বৰ হৈ আহা পানেশ্বৰী পৰ্বত সাগৰ একাকাৰ কৰিছে নাই পূজা এভাগে কৰি এই কামৰ পৰা প্ৰভুক যেনে তেনে ঘূৰাই আনিব লাগিব দেখা যত সভা সদনৰ হৰৰ দৈবৰ ভকন
তুমি ঈশ্বৰ হৈও বুজিব নোৱাৰিলা ভ্ৰষ্ট ঈশ্বৰ আৰু ভ্ৰষ্টৰ ৰূপত জন্ম ল'বলৈ মই দিছো অভিজ্ঞান মই দিছো অভিজ্ঞান উন্নত হস্তীয়ে যেনেকৈ হস্তিনী পিছে পিছে ঘূৰি পোৱাৰ দৰে তুমিও যেতিয়া ঘূৰি ফুৰিলা দুৰ্যৰ অকল গজগতিৰ ৰূপত তোমাৰ একদম পৃথিৱীত প্ৰকাশিত সেই অসুৰভাৱ গজৰ ৰাখিতি লৈ তোমাৰ কলংগীত কামনাৰ কাহিনী জগতত প্ৰকাশ কৰিব জগতত প্ৰকাশ কৰিব জয় হস্তিনা ৰাজনৰ জয় জয় হস্তিনা ৰাজনৰ জয় জয় হস্তিনা ৰাজনৰ জয় 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 আমার পরিপাত গ্রহণ উঠা মই তোমাক মহারাজ নুবুলিবৰ বাবে অনেকবাৰ কৈ আহিছো তথাপিতো তুমি মোক মহারাজ বুলিছা যাৰ দৃষ্টি শক্তি নাই যি আনৰ আশ্ৰয়ত জীৱন আগবাঢ়িব লাগে সেইজনক ৰজা বোলাৰ কি প্ৰয়োজন ৰাজসিংহাসনত বহিলেও ৰজাময় নহয় ৰাজদণ্ড হাতত থাকিলেও
শাসনৰ ক্ষমতা মোৰ নাই। ৰজা হোৱাটো এটি পৰীক্ষাক মাথো। আৰু মোৰ মনতে কি দুখ হয় জানা? আপোনাৰ দুখ আমাৰ আগত নিবেদন কৰক জ্যেষ্ঠজন। ৰজা হৈ আমি যে কোনোদিন দিগ্বিজয়ৰ বাবে ওলাই যাব নোৱাৰিলো। পিতৃ পিতামহে এৰি যোৱা ৰাজ্যৰ চাৰি সীমা বৃদ্ধি কৰিব নোৱাৰিলো। স্মৃতিৰ বুকুত গুৰু বংশ আমাৰ বাবেই যে বিলুপ্ত পাব ধৰিছে। ইয়াতকৈ আৰু কিবা দুখৰ কথা আছে বিদুৰ? মই আপোনাৰ মনৰ যন্ত্ৰণা বুজিছো জ্যেষ্ঠ। দাসী পুত্ৰ হলেও অন্তত এক পিতৃৰ সন্তান হিচাপে মোক আপুনি সদায় ভাতৃৰ চেনেহ প্ৰদান কৰি সেয়েহে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো মোৰ একান্ত কৰ্তব্য। পাৰিবা? পাৰিম তুমি মোৰ জ্যেষ্ঠজন, মনৰ বাঞ্ছা পূৰ্ণ কৰিব পাৰিবা? পাৰিম জ্যেষ্ঠজন। কিন্তু এই কাম তুমি কেনেকৈ কৰিবা? মই আজি অনন্ত নাৰায়ণক সন্তুষ্ট কৰি বল লাভ কৰিবৰ বাবে তপস্যাৰ কাৰণে অৰণ্যলৈ যাত্ৰা কৰিম। আৰু তপস্যাত বল লাভ কৰাৰ পাছত জ্যেষ্ঠজন পৃথিৱীৰ দিগ্বিজয় প্ৰবল ধুমুহা বোৱাই দি লগতে আকৌ এবাৰ বুজি উঠিব লাগিব গুৰুবংশৰ শক্তি পৰিচয়ৰ কথা। বৰ আনন্দৰ কথা বিদুৰ। বলা বিদুৰ, তোমাৰ যাত্ৰাৰ আয়োজন কৰোগৈ। দাদা, কি পৰিতাপৰ কথা! জীৱনতে মই কাহানিও দিগ্বিজয়ৰ আনন্দ উপভোগ কৰিব নোৱাৰিলো। দাদা, মই আপোনাৰ অন্তৰৰ কথা বুজিছো জ্যেষ্ঠ। বলা বিদুৰ, মোক লৈ বলা বিদুৰ। দুখ নকৰিবা দাদা। বিচিত্ৰৰ বিধিলীলা কোনেও নাজানে। কোনে জানে জ্যেষ্ঠজন আপোনাৰ জীৱনৰ শেষ সৌভাগ্য উদয় হৈ নাই বিদুৰ, তেনে অমূলক আশাৰে মোক সান্তনা নিদিবা। অনন্ত অন্ধকাৰে যাৰ জীৱন সৰ্বোচ্চ, তাৰ কাষলৈ পোহৰৰ বতৰা নাদিবা বিদুৰ।
তোমাৰ চৰণত শতকোটি প্ৰণিপাত জনাইছো। মোৰ হতভগীয়া ভাতৃ মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে মোক শক্তি প্ৰদান কৰা প্ৰভু, শক্তি প্ৰদান কৰা। উঠা বিদুৰ, তোমাৰ তপস্যাত মই সন্তুষ্ট হৈছো। তোমাক এই নাগ ৰক্ষা ধনু কৰিলো প্ৰদান। ইয়াৰে তুমি দিগ্বিজয় কৰি বংশৰে যশমান বৃদ্ধি কৰিব পাৰিবা। তোমাৰ আশীষ নিৰ্মালি শ্ৰদ্ধাৰে কৰিলো গ্ৰহণ। তথাস্তু। সর্বকর্তা সভাত প্ৰবেশ কৰে ব্যাস মুনি বৰয়াৰে। সভাত প্ৰবেশ কৰে ব্যাস মুনি বৰয়াৰে। গহি ন গম্ভীৰ গতি দেখি মনোহৰ। আৰে গহি ন গম্ভীৰ গতি দেখি মনোহৰ। আৰে মতে পাইলা গয়া সভাৰ ভিতৰ। আৰে মতে পাইলা গয়া সভাৰ ভিতৰ। আৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন। আৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন। মাতৃৰ সত্যৱতী আজ্ঞা পালন কৰি যদিও আমি তিনি পুত্ৰ জন্ম দিলো,
তথাপিতো পুত্ৰসকলৰ অৱস্থা আমাক বিতত কৰি তুলিছে। ধৃতৰাষ্ট্ৰ জন্ম জ্যেষ্ঠ হিচাপে যদিও সিংহাসন আৰোহণ কৰিছে, তথাপিতো ৰজাৰ দায়িত্ব পালন কৰিব পৰা নাই। পৰৰ হাতত ধৰি উঠা বহা কৰিব লাগে। দ্বিতীয় পুত্ৰ পাণ্ডু, সিও ব্যাধিযুক্ত। বিদুৰক দাসী পুত্ৰ বুলি জগতে হাঁহিব লাগিছে। নাই নাই, পিতৃ হোৱা মোৰ আনন্দ নাই। নোহোৱাটোৱেই স্বাভাৱিক। এনে স্বাভাৱিক পিতৃত্ব হোৱা হলে এনে নহলহেঁতেন। আৰু ময়ো এই পৃথিৱীৰ বোজা হৈ জীয়াই থাকিব নালাগিলহেঁতেন। পুত্ৰ ধৃতৰাষ্ট্ৰ, অন্ধ পুত্ৰৰ সেৱা গ্ৰহণ কৰক। উঠা আৰু অনীতি ফলমে মোক মৰি যাবলৈ অভিশাপ দিয়ক পিতা। পুত্ৰ, তোমাৰ মনৰ যন্ত্ৰণা মই নুবুজাকৈ থকা নাই, কিন্তু দৈৱৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰাৰ শক্তি আমাৰ নক'ত। যদি ইয়াকেই কৰিব নোৱাৰি, মই জীয়াই থাকি কৰিম কি পিতা? পুত্ৰ, জীয়াই থকাটো জীৱনৰ এটা ধৰ্ম। এই ধৰ্ম তুমি পালন কৰিব লাগে। মৃত্যু তুমি আমি বিচাৰিব নালাগে। যেতিয়া সময় হ'ব, মৃত্যুৰ হাত কোনেও সাৰিব নোৱাৰে। পুত্ৰ বিদুৰ অহা নাই কিয়? বিদুৰ পিতা, বিদুৰ তপস্যাৰ বাবে অৰণ্যলৈ গৈছে। তপস্যাতে পৰম শক্তি লাভ কৰি তাৰ দিগ্বিজয় কৰা ইচ্ছা। মই তাকে বাধা দিয়া নাই পিতা। যি কাম মোৰ দ্বাৰা সম্পন্ন নহল, সেই কাম তাৰ দ্বাৰা সম্পূৰ্ণ হওক পিতা। বৰ আনন্দৰ কথা। প্রাণে দীনবন্ধু নাদায়। দেৱঋষি নাৰদ আহিছে। দেৱৰক্ষী আহিছে। দেৱা কি বতৰা আনিছে? নারায়ণে নারায়ণে, পিতা আৰু পুত্ৰৰ লগ লাগি কিহৰনো আলোচনা কৰা হৈছে? আহক দেৱঋষি, দুখৰ দিনত আপোনাৰ দৰে পৰম জনক লগ পালে সঁচাকৈয়ে আশ্বস্ত হওঁ। অন্ধৰ পৰিপাত গ্ৰহণ কৰিব দেৱৰক্ষী। পিতাৰাই কৈছে দুখৰ দিন বুলি, আৰু তুমি অন্ধ বুলি দুখ কৰিছা। কথাটো কি? দেৱঋষি, মুনিবৰ, কি কম মোৰ দুখৰ কথা। মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰ দৃষ্টিবিহীন। তেওঁ আজি জ্যেষ্ঠ হিচাপে ৰজা হৈ কুৰু বংশৰ ৰাজসিংহাসনত অধিষ্ঠিত হৈছে যদিও দিগ্বিজয় কৰিব নোৱাৰা হেতুকে তেওঁৰ মনত শান্তি নাই। তেওঁৰ অশান্তি মোৰ অশান্তি কাৰণ। পুত্ৰ বিদুৰ তপস্যালৈ গৈ ঘূৰি অহা নাই। পিছে বাৰু দেৱৰী, ধৃতৰাষ্ট্ৰই দৃষ্টিশক্তি লাভ কৰিব পৰা কোনো উপায় নাইনে? সাধাৰণভাৱেতো অন্ধ এজনে দৃষ্টিশক্তি লাভ কৰাৰ কোনো উপায় নাই।
তথাপি যদি নারায়ণকে সন্তুষ্ট কৰি পূজা কৰা হয় তেনেহলে হয়তো ধৃতৰাষ্ট্ৰই দৃষ্টিশক্তি লাভ কৰিব পাৰিব। যদি সেয়াই হয় তেন্তে নারায়ণক সন্তুষ্ট কৰা ব্যৱস্থা মই কৰিম দেৱৰী। আপুনি মাত্ৰ মোৰ পুত্ৰক তপস্যাস্থলীলৈ বাট দেখুৱাই লৈ গৈ আমাক পৰম অনুগ্ৰহ কৰক। সেই কাম আমি অতি আনন্দ মনেৰে সম্পাদন কৰিম। ধৃতৰাষ্ট্ৰই যদি দৃষ্টিশক্তি লাভ কৰিব পাৰে জগততে মহা উপকাৰ সাধন হব। ব'লা ব'লা ৰাজন, এতিয়া যাত্ৰাৰ আয়োজন কৰো। বলক দেৱৰক্ষী। সহজ কৃপালু গুণক প্ৰকাশী ধৰিয়া চাহৰি ভকত বচন দাম ধেনু যেন মতে বচক পালয় তুমি মতে ভকত বচন ধেনু যে নমতে বচক পালয় তুমি সেই হিমতে ভকত কপালা